জাহ্নবী ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আহি গ'ল এটা বিগ অপৰচুনিটি ৰাজ্যত একেলগে ৫০,০০০ যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি কিয়নো একেলগে ৫০,০০০ পদ খালী হৈছে গতিকে আপুনি আবেদন কৰিব পাৰে মাহে ২ লাখ টকাকৈ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব লৈ আছো এই মুহূৰ্তৰ সবিশেষ ৰাজ্যত একেলগে খালী ৫০,০০০ পদ ৰাজ্যত একেলগে ৫০,০০০ পদ খালী হৈছে ৫০,০০০ নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি শীঘ্ৰে কৰক আবেদন কৰিব পাৰে নিবনুৱা যুৱক যুৱতীসকলে মাহে ২ লাখ টকাৰ দৰমহা ২ লাখ টকাকৈ দৰমহা লাভ কৰিব যুৱক যুৱতীসকলে CM ফ্লাইট আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব সংস্থাপন ৫০,০০০ যুৱক যুৱতীক জাপানী ভাষাত দক্ষতা সম্পন্ন কৰি চৰকাৰে দিব এই সুবিধা ৫ বছৰীয়া জাপান ভিজাৰে জাপানত মাহিলী ২ লাখ টকালৈকে দৰমহা লাভ কৰিব অসম আৰু জাপান চৰকাৰৰ ৰাজ সাহায্যৰে জাপানী ভাষাৰ প্ৰশিক্ষণৰ বাবেও মুকলি কৰা হৈছে পাঠ্যক্ৰম ইয়াৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে কৰিব পাৰিব যোগাযোগ আৰু যেহেতু কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰিছিল CM ফ্লাইট আঁচনি আৰু এই CM ফ্লাইট আঁচনিৰ জৰিয়তে ৰাজ্যবাসীয়ে সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যত একেলগে ৫০,০০০ পদ খালী হৈছে গতিকে নিবনুৱা যুৱক যুৱতীসকলে আবেদন কৰিব পাৰে আৰু এই চাকৰিৰ জৰিয়তে আপোনালোকে মাহে ২ লাখ টকাকৈ দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব গতিকে মাহিলী ২ লাখ টকাৰ দৰমহা লাভ কৰিব এটা নতুন সুযোগ ডাঙৰ সুযোগ আৰু এই সুযোগ ল'ব পাৰে নিবনুৱা যুৱক যুৱতীসকলে অসম আৰু জাপান চৰকাৰৰ ৰাজ সাহায্যৰে জাপানী ভাষাৰ শিক্ষণৰ বাবেও পাঠ্যক্ৰম মুকলি কৰা হৈছে ৫ বছৰীয়া জাপান ভিজাৰে জাপানত মাহিলী ২ লাখ টকালৈকে দৰমহা লাভ কৰিব ৫০,০০০ যুৱক যুৱতীয়ে জাপানী ভাষাত দক্ষতা সম্পন্ন কৰি এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰে আপোনালোকক দিব এই সুবিধা গতিকে যিসকল আগ্ৰহী প্ৰাৰ্থী আছে তেওঁলোকে এই উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰিব CM ফ্লাইট আঁচনি মুকলি কৰা হৈছে আৰু এই CM ফ্লাইট আঁচনিৰ জৰিয়তে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ৫ বছৰীয়া জাপান ভিজাৰ জৰিয়তে প্ৰায় ২ লাখ টকালৈকে মাহে উপাৰ্জন কৰিব পাৰিব নিবনুৱা যুৱক যুৱতীসকলে ৫০,০০০ পদ খালী কৰা হৈছে গতিকে জাপানী ভাষাৰ পাঠ্যক্ৰম মুকলি কৰা হৈছে ইয়াত আগবঢ়োৱা হ'ব অসম চৰকাৰ আৰু জাপান চৰকাৰৰ সহযোগত ৰাজ সাহায্যৰ জৰিয়তে এই বিশেষ সুবিধা আগবঢ়োৱা হৈছে নিবনুৱা যুৱক যুৱতী সকলে গতিকে আপুনি আপোনাৰ সপোন পূৰণ কৰিব পাৰে নিবনুৱা যুৱক যুৱতীসকল যিসকলে চাকৰি বিচাৰি হাবাথুৰি খাইছে যিসকলে চাকৰিৰ বাবে হাহাকাৰ কৰিছে তেওঁলোকৰ বাবে নিশ্চয়কৈ ই এক সুবৰ্ণ সুযোগ গতিকে চাকৰি বিচাৰি হাবাথুৰি খোৱা সকলে এই সোণালী সুযোগৰ লাভ উঠাব পাৰিব আৰু এই মোটা অংকৰ দৰমহাৰ এই যি চাকৰি লাভ কৰিব পাৰিব নিবনুৱা যুৱক যুৱতীসকলে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যে ৰাজ্যত একেলগে ৫০,০০০ পদ খালী হৈছে অৰ্থাৎ ৫০,০০০ যুৱক যুৱতীয়ে এই চাকৰিৰ বাবে কৰিব পাৰিব আবেদন ৫ বছৰীয়া জাপান ভিজা জৰিয়তে প্ৰায় ২ লাখ টকালৈকে মাহে উপাৰ্জন কৰিব পাৰিব বা ২ লাখ টকালৈকে দৰমহা লাভ কৰিব মাত্ৰ ১,৮০,০০০ টকা জাপানী ভাষাৰ পাঠ্যক্ৰম আগবঢ়োৱা হ'ব অসম চৰকাৰ আৰু জাপান চৰকাৰৰ সাহায্যৰ জৰিয়তে এই পাঠ্যক্ৰম আগবঢ়োৱা হ'ব অসম চৰকাৰৰ পৰা ১ লাখ টকাৰ সাহায্য আৰু জাপান চৰকাৰৰ পৰা ৫০,০০০ টকাৰ সাহায্য আগবঢ়োৱা হ'ব এক্সিছ বেংকৰ পৰা ৩০,০০০ টকাৰ বৈকল্পিক ঋণো আগবঢ়োৱা হ'ব আৰু ইয়াৰ জৰিয়তে এই পাঠ্যক্ৰম আগবঢ়োৱা হ'ব মাত্ৰ ৩০,০০০ টকাতে আপোনাৰ জাপানত কাম কৰা যি সপোন সেই সপোন আপুনি পূৰণ কৰিব পাৰে গতিকে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে আপুনি যোগাযোগ কৰিব পাৰিব যিসকলে আগ্ৰহী তেওঁলোকে আবেদন কৰিব পাৰে আৰু যদিহে প্ৰয়োজন হয় সবিশেষ তথ্যৰ বাবে আপোনালোকে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতেও কৰিব পাৰিব যোগাযোগ ৰাজ্যবাসীৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে সেইসকল নিবনুৱা যুৱক যুৱতীৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ যিহেতু CM ফ্লাইট আঁচনিৰ জৰিয়তে এই সুবিধা লৈ অহা হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত CM ফ্লাইট আঁচনিৰ শুভাৰম্ভণি কৰিছিল আৰু এই CM ফ্লাইট আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলে এই সুবিধা লাভ কৰিব ৫০,০০০ পদ খালী হৈছে আৰু এই ৫০,০০০ পদত একেলগে ৫০,০০০ যুৱক যুৱতীয়ে
চাকৰি লাভ কৰিব গতিকে 50,000 যুৱক যুৱতীৰ বাবে নিশ্চয়কৈ এক সুবৰ্ণ সুযোগ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে নিশ্চয়কৈ এক সুবৰ্ণ সুযোগ আৰু এই চাকৰিৰ বাবে 5 বছৰে আপুনি জাপান ভিসা লাভ কৰিব আৰু 2 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব মাত্ৰ 1,80,000 টকা জাপানী ভাষাৰ পাঠ্যক্ৰম আগবঢ়োৱা হ'ব অসম চৰকাৰৰ পৰা 1 লাখ টকাৰ সাহায্য জাপান চৰকাৰৰ পৰা 50,000 টকাৰ সাহায্য দিয়া হ'ব আৰু এই ৰাজ সাহায্যৰে এই পাঠ্যক্ৰম আপোনালোকে ল'ব পাৰিব জাপানী ভাষা প্ৰশিক্ষণৰ দ্বাৰা প্ৰাৰ্থীসকলক যোগ্য কৰি তোলা হ'ব আৰু যোগ্য কৰি তুলি এই সুবিধা আগবঢ়োৱা হ'ব এক্সিছ বেংকৰ পৰা 30,000 টকাৰ বৈকল্পিক ঋণো দিয়া হ'ব গতিকে মাত্ৰ 30,000 টকাতে আপোনাৰ জাপানত কাম কৰা সপোন পূৰ হ'ব আৰু যদি আপুনি অধিক তথ্য জানিব বিচাৰিছে তেন্তে আপুনি উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে কৰিব পাৰিব যোগাযোগ গতিকে আবেদন কৰক আৰু এই সুবৰ্ণ সুযোগ লওক এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ CM ফ্লাইট হল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ জাৰ্মানীলৈকে গৈ সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত জাপানৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলোঁ উদ্দেশ্য আছিল অসমৰ 50,000 ল'ৰা ছোৱালীক আমি জাপানত নিযুক্তি দিয়া কৰ্ম সংস্থাপন দিয়া জাপানত এটা চাকৰি সাধাৰণ চাকৰি ড্ৰাইভাৰ হ'ব পাৰে নাৰ্ছিং কেয়াৰ হ'ব পাৰে অফিসত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে বা সফটৱেৰত কাম কৰা আমাৰ ডেকা ল'ৰা ছোৱালী হ'ব পাৰে তেওঁলোকৰ মাহিলী দৰমহা হ'ল 2 লাখ টকা আৰু এই 2 লাখ টকা দৰমহা দিব পৰা 50,000 ল'ৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে তাৰ বাবে আমি কি কৰিব লাগিব তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব জাপানিজ ল্যাঙ্গুৱেজ আমি শিকিব লাগিব আজি ৰাতিপুৱা গুৱাহাটীত আমি জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং চেণ্টাৰটো আৰম্ভ কৰিলো ইয়াৰ বাবে এই গুটেই ল্যাঙ্গুৱেজ ট্ৰেইনিং পাবৰ বাবে এজন লৰাই বা এগৰাকী ছোৱালীয়ে 1,80,000 টকা ফিজ দিব লাগে ইমান ফিজটো আমাৰ ল'ৰা ছোৱালীয়ে দিব নোৱাৰে তাৰ কাৰণে আমি সিদ্ধান্ত লৈছো যে 1,80,000 টকাৰ 1 লাখ টকা ৰাজ্য চৰকাৰে দিব জাপান চৰকাৰেও 50,000 টকা দিব তাৰ মানে নিবনুৱা যুৱক যুৱতী গৰাকীয়ে কিমান দিব লাগিব মাত্ৰ 30,000 টকা দিব লাগিব আৰু এই 30,000 টকাও এক্সিছ বেংকে ঋণ হিচাপে দিবলৈ সাজু হৈ আছে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে যিসকলে ভাবে যে আমি জাপানলৈ গৈ চাকৰি কৰিম আমাৰ পৰিয়ালটোৰ গুটেই অৰ্থনৈতিক ভেটি আমি পৰিৱৰ্তন কৰিম আৰু যিসকলে এই প্ৰত্যাহ্বান ল'ব বিচাৰে তেওঁলোকক মই অনুৰোধ কৰিম অহা কালিৰ পৰা আমি কোট আবেদন কৰিব লাগে কেনেকৈ কৰিব লাগে টিভি সমূহতো দিম মোৰ সামাজিক মাধ্যমতো দিম আৰু বাতৰি কাকততো দিম আপোনালোকে জাপানিজ ল্যাঙ্গুৱেজ যেটো আমাৰ ট্ৰেইনিং চেণ্টাৰ আমি কৰিছো তাত আপোনালোকে যোগদান কৰক 16টা বিভিন্ন মাধ্যমত অৰ্থাৎ ড্ৰাইভাৰ হ'ব পাৰে কেয়াৰ গিভাৰ হ'ব পাৰে নাৰ্ছিং হ'ব পাৰে কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে এই 16টা ষ্ট্ৰীমত আমি ল'ৰা ছোৱালীক জাপানিজ ল্যাঙ্গুৱেজৰ প্ৰশিক্ষণ দিম আৰু এই প্ৰশিক্ষণ যদি আপোনালোকে লয় জাপানত গৈ 2 লাখ টকা মাহেকী লাভ কৰিব পৰা দৰমহাত চাকৰি কৰিব পাৰিব আৰু তাৰ বাবে জাপান চৰকাৰে 5 বছৰৰ ভিসা দিব তাৰ পিছতো যদি আপোনালোকে কাম কৰি থাকিব খোজে ভিসাৰ এক্সটেনশনো দিব CM ফ্লাইট এটা সুন্দৰ আঁচনি এই সুন্দৰ আঁচনিটোত আমাৰ ল'ৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰক
আমি জাপানত গৈও এখন অসমীয়া ছ'চাইটি আমি গঠন কৰিম আৰু জাপানে অসমৰ ল'ৰা ছোৱালীক বিচাৰে কাৰণ তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি আৰু আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ মাজত বহুত পাৰ্থক্য নাই আমাৰ অসমীয়া মানুহৰ দৰেই তেওঁলোকৰ স্বভাৱ চৰিত্ৰ সহজ সৰল মৰমীয়াল জাপানৰ লোকসকলৰো চৰিত্ৰ তেনেকুৱাই আজি এই সম্পৰ্কত মই দিয়া ভাষণটো মোৰ ফেচবুক পেজত আছে আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভাষণটো শুনিব চেষ্টা কৰিব গোটেই কথাখিনি আপোনালোকে বুজি পাব CM ফ্লাইট হল এনে এখন আঁচনি যাৰ দ্বাৰা আমি অসমৰ ল'ৰা ছোৱালীয়ে যাতে জাপানলৈকে গৈ জাৰ্মানীলৈকে গৈ সাউথ কোৰিয়ালৈকে গৈ চাকৰি কৰিব পাৰে তাৰ বাবে আন এখন দুৱাৰ মুকলি কৰি দিয়া এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত জাপানৰ লগত আমি এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিলোঁ উদ্দেশ্য আছিল অসমৰ 50,000 ল'ৰা ছোৱালীক আমি জাপানত নিযুক্তি দিয়া কৰ্ম সংস্থাপন দিয়া জাপানত এটা চাকৰিত সাধাৰণ চাকৰি ড্ৰাইভাৰ হ'ব পাৰে নাৰ্ছিং কেয়াৰ হ'ব পাৰে অফিচত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে বা সফটৱেৰত কাম কৰা আমাৰ ডেকা ল'ৰা ছোৱালী হ'ব পাৰে তেওঁলোকে তেওঁলোকৰ মাহিলী দৰমহা হ'ল 2 লাখ টকা আৰু এই 2 লাখ টকা দৰমহা দিব পৰা 50,000 ল'ৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে তাৰ বাবে আমি কি কৰিব লাগিব তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব জাপানিজ ল্যাঙ্গুৱেজ আমি শিকিব লাগিব আজি